পি অফিসত আহি পাইছোঁ অসম আৰক্ষীৰ। তো আমাৰ আচলতে অসমত যি পৰিস্থিতি চলি আছে আপোনালোকে জানে, উজনি নামনি লৈ কেনে আৰু হিন্দু মুছলিম লৈ কেনে যি পৰিস্থিতিৰ সৃষ্টি হৈ আছে অসমত, একাংশ উগ্ৰ নেতাৰ নেতৃত্বত আচলতে সেইসকলক নেতা নহয়, সমাজৰ শত্ৰু বুলি ক'ব লাগিব, নেতৃত্বত আমাৰ শ্ৰমজীৱীসকলৰ ওপৰত যি আক্ৰমণ চলিছে, সেয়া আপোনাৰ কৃষি ক্ষেত্ৰতে হওক বা লেবাৰ শ্ৰেণীৰ মানুহৰ ওপৰতে হওক, এইবিলাক যিবিলাক চলি আছে এইবিলাকৰ ওপৰত সামগ্ৰিক প্ৰস্তুতিৰ ওপৰত আৰক্ষীৰ যি ভূমিকা, এই ভূমিকাটো নিকা হোৱাটো বিচাৰি আচলতে আমি আৰক্ষী সঞ্চালক প্ৰধানক লগ কৰিব আহিছোঁ। আমাৰ কথাটো স্পষ্ট, অপৰাধীয়ে হয়, সেয়া ধৰ্ষণকাৰীয়ে নহওক কিয়, সেয়া ড্ৰাগছ মাফিয়াই নহওক কিয়, আমি দাবী কৰিছোঁ যে আমাৰ সমাজখন আচলতে ক্ৰাইমমুক্ত হ'ব লাগে আৰু ক্ৰাইমমুক্ত হোৱাৰ ক্ষেত্ৰত আচলতে অসম আৰক্ষীৰ যি ভূমিকা, এই ভূমিকাসমূহ আচলতে তেওঁলোকে সুচাৰুৰূপে পালন কৰিব লাগে। আমি দেখিছোঁ কিছুমান এনকাউণ্টাৰ হৈছে, ক্ৰিমিনেল এটেক এনকাউণ্টাৰ কৰিব গ'লে জুডিচিয়েল যিখিনি প্ৰচেছ আছে সেইখিনি ফ'ল' কৰি যদি আৰক্ষীয়ে এনকাউণ্টাৰ কৰে আমাৰ ক'বলগীয়া নাথাকিব। হয়, একেবাৰে জীয়াই থকাৰ যাৰ অধিকাৰ নাই তাক ৰাজহুৱা স্থানত তাক গুলীয়াই হত্যা কৰা হওক, আমাৰ আপত্তি নাই, কিন্তু এনকাউণ্টাৰৰ নাম লৈ কেনে আচলতে TRP বঢ়াবৰ কাৰণে যিখিনি এনকাউণ্টাৰ অমানৱীয়ভাৱে হৈছে সেই গোটেইখিনিৰ ওপৰত এটা ভাল ইনকুৱাৰী হ'ব লাগে, এয়া আমাৰ কথা। আৰু স্পষ্টভাৱে উজনি অসমত যিটো আমাৰ নামনি অসমৰ লেবাৰখিনিয়ে কাম কৰিব গৈছিলে, তেওঁলোকৰ ওপৰত শাৰীৰিক অত্যাচাৰ কৰাৰ পিছত আচলতে শিৱসাগৰ আৰক্ষীয়ে কৈছে যে এয়া পুৰণি ভিজুৱেল, কিন্তু পিছলৈ গৈ ওলালে যে সেয়া পুৰণি ভিজুৱেল নহয়, আচলতে এয়া লেটেষ্ট ভিজুৱেল আছিলে। আৰু তাৰে যিখিনি আমাৰ বাঘবৰৰ 4জনকৈ শ্ৰমিকক শাৰীৰিক আক্ৰমণ কৰা হৈছিলে, এইসকলক যেতিয়া আমি সাক্ষাৎ কৰোঁ তেতিয়া আমি গোটেই কথা পোহৰলৈ আহে। আচলতে আছুৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে, তেওঁলোকে কৰা নাই, কিন্তু আছু জিন্দাবাদ দিয়া হোৱা হৈছিলে, তাতে কৈছিলে লাচিত থানাৰ কথা কোৱা হৈছিলে, অন্যান্য সংগঠনৰ কথা কৈ কিনে শ্লোগান দিয়া হৈছিলে। এতিয়া আমাৰ প্ৰশ্ন হ'ল, শ্লোগান দিয়াজন কোন আছিলে, এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই? নে আচলতে এছেম্বলিত যে উল্লেখ হোৱা ব্যক্তিজন যে বিজেপি নেতাজন যে নাম উল্লেখ হৈছে, আচলতে তেখেতে সাঙুৰ খাইছে নেকি, তেখেতে জড়িত নেকি, আৰু তেখেতক বচাবৰ কাৰণে আচলতে আৰক্ষী তদন্ত সেমেকীয়া হৈছে নেকি? গতিকে আমাৰ এই গোটেইখিনি বস্তুৰ ওপৰত আচলতে আমি আজি আলোচনা কৰিব আহিছোঁ। আমাৰ কথা যদি এইখিনিৰ ওপৰত নিৰপেক্ষ তদন্ত নহয়, ইয়াৰ পিছত আমি দিল্লী যন্ত্ৰ মন্ত্ৰত আন্দোলন কৰিবলৈ আমি 11 তাৰিখে প্ৰস্তাৱ গ্ৰহণ কৰি থৈছোঁ। আৰু লগতে আচলতে অসমখনত আচলতে নাৰী সুৰক্ষা আৰু নাৰী সবলীকৰণৰ ক্ষেত্ৰত আচলতে সকলো পিনে চৰকাৰখন ব্যৰ্থতা হৈছে। গতিকে আমাৰ যিহেতু অসম আৰক্ষীত আচলতে আমাৰ মহিলা কৰ্মচাৰী যথেষ্ট আছে, এতিয়া যথেষ্ট মহিলাই এতিয়া আৰক্ষীৰ প্ৰতি ধাউতি খাইছে। গতিকে এইসকলৰ নেতৃত্বত অসমৰ আচলতে আমাৰ জীয়ৰী বোৱাৰীসকলৰ মান সন্মান আৰু সম্পত্তি নিৰাপত্তাৰ দাবী কৰিছোঁ।